সুপ্ৰভাত বন্ধুসকল। আচলতে খোৱা বোৱা ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰাই হয়, আমি সকলোৱে কৰোঁ। আৰু এই খোৱা বোৱাবিলাকৰ লগতে আমাৰ অসুখ বিসুখবিলাক জড়িত হৈ থাকে জানেনে। বেছিকৈ সেইটো কাৰণে অকণমান চেঞ্জ কৰি চাইছোঁ। তাৰপিছতে আজি এমাহমানেই হ'ল আমি এই ধৰণে খাবলৈ ষ্টাৰ্ট কৰিছোঁ। আজি ফেব্ৰুৱাৰী 1 তাৰিখমানৰ পৰাই খাইছিলোঁ। শৰীৰত বহুতখিনি পৰিৱৰ্তনো পাইছোঁ। ৰ'ব কি খাইছোঁ মই আপোনালোকক দেখুৱাওঁ। তাৰ আগতে মই পাকঘৰটো পৰিপাটি কৰি লৈছোঁ। আৰু এয়া মই বুট, মগু আৰু ৰাজমাহ কেইটামানো দি মেলি কুকাৰত 7টামান চিটি মৰাই ল'ম, কাৰণ পটককৈ বাকলিটো অকণমান ডাঠ থাকে যে। তাৰপিছতে এই বাউলটোতে মই সকলোখিনি আঙুৰ, ডালিম, মধুৰি, তাৰপিছতে আপেল থাকিলে আপেল কাটিব। এইকেইদিন আমাৰ ইয়াত ঘৰত অনা হোৱা নাই, আপেল শেষ হ'ল। আমনিও লাগিলে আপেল একেলগে এঠাৰিয়ে খাই খাই। কল থাকিলে কলো কাটি ল'ব পাৰে, আৰু যিকোনো ফ্ৰুইটছ কাটি ল'ব পাৰে। অমিতা চমিতা এইটো সময়ত এভেইলেবল নাই, যিকেইটা আছে সেইকেইটাকে দিছোঁ। নাৰিকল চাৰিকল থাকিলে বেছি ভাল লাগে খাই। আদা এটুকুৰাও দি দিছোঁ, জলকীয়াও দি দিছোঁ। তাৰপিছতে ইয়াতে সকলোখিনি সেই বইল কৰা বুটখিনি ধুনীয়াকৈ ইয়াত মিক্স কৰি, তাৰপিছতে ধনিয়া চনিয়া থাকিলে ধুনীয়াকৈ ধনিয়া দি দিব পাৰে। এতিয়া মটৰৰ ছিজন, মটৰো দি দিব পাৰে। এনেকৈ আপোনালোকে খাই চাওক কেইদিনমান, তাৰপিছতে নিজেই নিজৰ শৰীৰটোৰ কথা গম পাব। হয়, পিছে ফল মূলবিলাক বহুত দাম, কিন্তু ডক্তৰৰ ওচৰত এবাৰ আপুনি দেখুৱাবলৈ গ'লে কিমান পইচা যে খৰচ হয়, তাতকৈ এই ফল মূল সোপা কিনি খোৱাই ভাল জানেনে। অৱশ্যে যিমানহে দৰৱ পাতিও দিয়া থাকে, কিন্তু এমৱে'ত এটা বস্তু পায় যোনটো আপুনি এইবিলাক খোৱাৰ আগতে অকণমান তিয়াই থ'ব পাৰে ফল মূলবিলাক। তাৰপিছত ধুনীয়াকৈ ভাল পানীৰে ধুই থ'ব পাৰে, নহ'লেও আপুনি অকণমান কুহুমীয়া গৰম পানীত নিমখ পানী অকণমান দি মেলি ধুনীয়াকৈ বস্তুবিলাক ধুই এনেকৈও খাব পাৰে। আৰু উপায়ো নাই, আমাৰ যিহেতু ইয়াত নহয়, এনেকৈয়ে খাবই লাগিব। আৰু এইফালে মই বগৰী কেইটামানো আছিলে, আপেল বগৰী লৈ লৈছোঁ। ঠিক আছে, আজি এনেকৈয়ে ৰাতিপুৱা ব্ৰেকফাষ্ট খাওঁ আমি আজিকালি।